আজি মই যিটো বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি আহিছোঁ, সঁচাকৈয়ে যদি অকণমান ভবা যায় ন, এখন ঘৰ কেতিয়াও দুখত কটাবলগীয়া নহয় হয়তো। এগৰাকী নাৰী যেতিয়া এজন পুৰুষলৈ এখন সংসাৰ কৰিম বুলি আগবাঢ়ি আহে ন, কেতিয়াবা দেখা যায় বহু দুখ কষ্টৰ মাজতো কটোৱা এজন পুৰুষ সেই নাৰীগৰাকীৰ সান্নিধ্য পোৱাৰ পিছত বহুখিনি স্বাৱলম্বী হৈ আহে। কাৰণটো কি বাৰু? আকৌ কেতিয়াবা দেখা যায় এজন পুৰুষ বহুখিনি স্বাৱলম্বী, কিন্তু এগৰাকী নাৰীক বিয়া কৰোৱাৰ লগে লগে তেওঁ ক্ৰমান্বয়ে ধ্বংস পথলৈ আগবাঢ়ি আহে। সেইখিনিও বা কিয় হয়? এগৰাকী যি ঘৰত থাকোঁতেই সাধাৰণ জীৱন যাপন কটায়, বহুখিনি দুখ কষ্টৰ মাজত কটায় হয়তো। প্ৰখৰ ৰ'দ বৰষুণ নেওচি আনৰ ঘৰত কঠীয়া তোলে, ধান ৰুই উপাৰ্জন কৰে। কেতিয়াবা নতুনকৈ বনোৱা কাৰোবাৰ কেঁচা ঘৰটো গোবৰ মাটিৰে লিপিবলৈ যায় ঠিকা হিচাপত। এতিয়া মই কওঁ, সেই যে টকাখিনি সেই ছোৱালীজনীয়ে সেই তেতিয়াৰে পৰা বাৰু অনাহকত খৰচ কৰিবনে? কাৰণ যথেষ্ট কষ্ট নিহিত হৈ আছে ন। গতিকে মই ভাবোঁ তেওঁ যথেষ্ট চিন্তা কৰিয়ে চলিব। ন্যূনতম প্ৰয়োজনখিনিৰ বাহিৰে নহয়, বাকীখিনি তেওঁ সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। আৰু এই স্বভাৱটোৰ কাৰণে এদিন যেতিয়া আনৰ ঘৰলৈ বিয়া হৈ যাব, যিমান লাগিলে গিৰিয়েকৰ সম্পত্তি থাকক, অনাহকত হয়তো খৰচ কৰিবলৈ চিন্তা কৰিব। 10 টকা এটাৰ মূল্য কিমান সেইগৰাকীয়ে জানে, যিগৰাকী সৰুৰে পৰা কষ্টত ডাঙৰ দীঘল হয়। এক পেকেট চাৰ্ফ এক্সেলতো পোৱা যায় 10 টকাত, নহয়নে? ক'ৰবাত ওলাই গ'ল বুলিয়েই এনেকুৱা মধুৰিৰ এক পেকেট জুচ, যিটো অৰ্ডিনেৰী হয়, 10 টকা দাম। নিজৰ সন্তানৰ হাতত এইটো তুলি নিদি অৰিজিনেল এটা মধুৰি দিবলৈ চেষ্টা কৰিব। ঘৰত নাই যদি এজোপা গছ লগাব, নহয়নে? সৰু সৰু টকাৰ পৰা এটা সঞ্চয় যদি আমি অভ্যাসত পৰিণত কৰোঁ, আপোনাৰ কোনোদিনেই অভাৱ নহ'ব হয়তো। কাৰণ এটুপ এটুপকৈ ডাৱৰৰ পানী পৰি ভৰি ৰ'ল বহল সাগৰ। কবিতাটো মনত আছেনে? ইয়াৰ বিপৰীতত সেইগৰাকী নাৰী যি কাষৰ ঘৰৰ মডাৰ্ণ বস্তুবিলাক দেখি গিৰিয়েকক টুকুৰিয়াই, মোকো এনেকুৱা লাগিব, যিমানটো শক্তি নাই সিমানটো ফেৰ পাতিবলৈ আহে ওচৰৰ মানুহক দেখাবলৈ। চোৱা, আমাৰ ঘৰত ইমানখিনি আছে। যিখিনি হয়তো প্ৰয়োজন নহ'লেও হৈ যায়, সিমানখিনি হয়তো সামৰ্থ্যও নাথাকে, তথাপিও তেনেকুৱা বিচৰা হয়। লাগিলে গিৰিয়েকজনৰ কোনো চাকৰি নাথাককেই, এদিন এইটো চিন্তা নকৰে হঠাৎ বেমাৰ এটা আহিলে যে কিমান টকা খৰচ হৈ যায়। চৰকাৰী চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডে বাৰু কিমানে বচাব পাৰিছে কাৰ জীৱন? নাৰ্ছিং হোমত নগ'লেই নহয়চোন, নহয়নে? কিন্তু এগৰাকী প্ৰকৃত নাৰী যিয়ে নেকি নিজে কিবা এটা কৰিব বিচাৰে, নিজৰ ইনকামৰ টকা কেইটামানো সঞ্চয় কৰিব বিচাৰে, যাতে প্ৰয়োজনত কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। আৰু অহংকাৰত আনক দেখাবৰ কাৰণে ডুবি থকা এগৰাকী নাৰী এইটো নাভাবে, গিৰিয়েকজন হঠাৎ ডাঙৰ বেমাৰ পৰিলে ঘৰখনৰ অৱস্থা কি হ'ব পাৰে। আজিকালি বহুতো এনেকুৱা নাৰী দেখা গৈছে যিয়ে ব্যভিচাৰিণী, আচলতে মতা মানুহবিলাকক দোষাৰোপ কৰা হয়, নহয়নে? মই সিদিনা এটা বাতৰি পঢ়িলোঁ যে এগৰাকী নাৰীক এনেকুৱা কিমান ক্ষোভ হ'ব লাগিব গিৰিয়েকৰ, যে পিচ পিচ কৰি কাটি পেলাই ফ্ৰিজত থৈ দিছিলে। কাহিনীটো মই কমপ্লিট বুজাৰ পিছত গম পালোঁ যে তাই কিমান ব্যভিচাৰিণী আছিলে, যিটো গিৰিয়েক অতিষ্ঠ হৈ গৈছিলে, যিটো চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হৈ গৈছিলে। এনেকুৱা নিজ চৰিত্ৰৱান নাৰীয়ে অকল গিৰিয়েকৰ জীৱনেই ধ্বংস কৰা নহয়, তেওঁ জন্ম দিয়া যদি দুটামান ল'ৰা ছোৱালী থাকে, সেই ল'ৰা ছোৱালীহালো
শেষত গৈ নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়। মই ইয়াৰ মাজত এটাই মেছেজ দিওঁ, 1 কেজি আলুৰ দাম 40 টকা পাই গ'ল। চিন্তা কৰকচোন, সাধাৰণ জীৱন যাপনবিলাক কটাবলৈচোন মানুহৰ কিমান অসুবিধা হৈ গ'ল। প্ৰয়োজনীয় বস্তু কিনক, যদি পইচা আছে অলপমান ভাল চাউল খাওক, অকণমান ভাল আটা 2 কেজি কিনক যদিহে পাৰে। অযথা পেকেটিং, বাহিৰৰ বস্তু, অযথা যিটো আমাৰ প্ৰয়োজন নাই সেইখিনি বাদ দি সঞ্চয় কৰিব লওক। কিয়নো বিপদ কেতিয়া কাৰ আহে কোনেও নাজানে, নহয়নে?